গুৱাহাটী মহানগৰীৰ বিৰুবাৰীত বৈদ্যুতিক ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ ফলত 3জনকৈ লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি বিৰুবাৰীৰ প্ৰমোদ তিৱাৰীৰ ঘৰত আলহী খাবলৈ আহিছিল 6 গাঁৱৰ ৰহিজ আলী। প্ৰমোদৰ পত্নী ৰিংকি তিৱাৰী, পুত্ৰ নিশান আলী আৰু কন্যা মীৰা তিৱাৰী আহিছিল ৰহিজক আগবঢ়াবলৈ। সেই সময়তে ঘটে অঘটন। 47 নং ঘৰৰ ট্ৰান্সফৰ্মাৰটো বিস্ফোৰণ হোৱাৰ ফলত অগ্নিদগ্ধ হয় প্ৰমোদৰ পত্নী ৰিংকি তিৱাৰী, কন্যা মীৰা তিৱাৰী আৰু ৰহিজ আলী। আহত আটাইকেইগৰাকীকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও আটাইকেইগৰাকীৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। একো বাচ্চা নাই, মোৰ ৱাইফ গোটেই জ্বলি, মোৰ ল'ৰা ছোৱালীটো গোটেই জ্বলি গ'ল। মোৰ 2 মিনিট মানে মই দৰ্জাখন মাৰিলোঁ, মাহি ক'লে 5 তামোলৰ বেগটো লৈ আহ বাবা, মই ইয়াতে আছোঁ। মোৰ ভনী জয়টোৰ নাম হ'ল ৰহিজ আলী, মোৰ ৱাইফৰ নাম হ'ল ৰিংকি তিৱাৰী, মোৰ মাজু ল'ৰাটোৰ নাম হ'ল নিশান তিৱাৰী, সৰু ছোৱালীটোৰ নাম হ'ল মীৰা তিৱাৰী। জুইটো বহুত ডাঙৰ দেখোন, এইবিলাক এনেকৈ জ্বলি গৈছে, মানে তেলটো পূৰা চিটিকি পিনি আহি গ'ল। পিছত এনেকৈ লৈ কেনে পিছত ইয়াৰ লৈ আহিল, লৈ কেনে হস্পিটেলত লৈ গ'ল। GMC পুলিচৰ গাড়ী, আমাৰ ইয়াতে থানাৰ পৰা পুলিচৰ গাড়ীবিলাকত লৈ কেনে GMC বৰ্তমান ভৰ্তি আছে। ড্ৰাইভাৰ মই আহিছিলোঁ যেতিয়া ড্ৰাইভাৰটোৰ লগত কথা পাতিলোঁ, ড্ৰাইভাৰটোৱে কৈছে আমি জাষ্ট যাব ওলাইছিলোঁ। এনেকুৱা অৱস্থাত মানে 1 ছেকেণ্ডৰ ভিতৰত মানে এনেকৈ জ্বলি কেনে তেলটো পৰি পিছত বাচ্ছাটোৰ কণ্ডিশ্যন খুব বেয়া বুলি এতিয়া মানে মই নাজানিও যদিও মই এনেই দেখিছোঁ, কিন্তু এনে খবৰ পোৱা মতে সিহঁতে কৰে কণ্ডিশ্যনটো অলপ বেয়া। প্ৰথমতে মানে মই একদম প্ৰথমত নাই, মই অকণমান দেৰি কৰি আহিছোঁ। অহাৰ পিছত মানে কি গাড়ীখন ইয়াতে পাৰ্কিং আছিল, পাৰ্কিঙতে সিহঁতে 6 গাঁৱৰ পৰা কিবা এটা আলহী আছে, সিহঁতৰ ঘৰত আহিছে, আহি গাড়ীখন পাৰ্কিং কৰি মানে সিহঁতে খোৱা লোৱা কৰি যাই ওলাব মানে ওলাই আহিছে। আহি কেনে মানে ড্ৰাইভাৰটোৱে মানে গেটখন খুলি ড্ৰাইভাৰটোৱে উঠি যায়, গাড়ী ষ্টাৰ্ট দিছে আৰু বাকীবিলাক মানুহ মানে পিছভাগে বলেৰৰ পিছভাগে এখন গোট থাকেতো, সিহঁতে পিছভাগেদি উঠিব বিচাৰি থাকোঁতে ইয়াতে যোনটো আলহী আছিল, আলহীটোৰ লগত কথা পাতি থাকে। ব্যুৰো ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।